নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি পুনৰ দশমমানৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই পাঠটোৰ লৈ আগবাঢ়িব খুজিছোঁ। যোৱাকালি আমি সমতল দাপোনৰ ওপৰত কিছু কথা আলোচনা কৰিছিলোঁ। তাৰ এটা কথা আমাৰ থাকি গৈছিল, সেই কথাটো এতিয়া আমি ৰিভিউ কৰি লওঁ যে সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্য। তোমালোকৰ নিশ্চয় মনত আছে, কালি কোৱা হৈছিল যে এইবিলাক দাপোনক কি বুলি কয়? সমতল দাপোন। আমি সাধাৰণতে ঘৰত ব্যৱহাৰ কৰা এইবোৰ সমতল দাপোন। এতিয়া সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যৰ কথাটো আমি আহোঁ যে সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ তিনিটা বৈশিষ্ট্য থাকে। নাম্বাৰ 1, যে সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় অসৎ। সমতল দাপোনত যিবোৰ প্ৰতিবিম্ব গঠন হয় সেইবোৰ সদায় অসৎ প্ৰতিবিম্ব বা অবাস্তৱ প্ৰতিবিম্ব, সিহঁতৰ কোনো বাস্তৱ অস্তিত্ব নাই। 2 নম্বৰ কথা হ'ল যে সমতল দাপোন এখনত গঠন হোৱা প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সৈতে সমান। অৰ্থাৎ আমি যেতিয়া দাপোনখন লৈ পেলাই এনেকৈ আমাৰ মুখখন চাওঁ, আমাৰ মুখৰ অৱয়ব যিমান ডাঙৰ, আমি দাপোনখনতো নিজকে সিমান ডাঙৰেই দেখোঁ। যদি দাপোনখনৰ কোনো দোষ নাথাকে, কেতিয়াবা কিছুমান দাপোনৰ দোষ থাকে, কিন্তু যদি কোনো দোষ নাথাকে তেতিয়াহ'লে আমি দেখিম যে আমি লক্ষ্যবস্তুবিলাক যিমানেই ডাঙৰ হওক প্ৰতিবিম্বটো দেখিবলৈ সিমান ডাঙৰে হয়। এইখন দাপোন, আমি দাপোনৰ সন্মুখত যেনিবা এই বলটো ধৰি ৰাখিছোঁ, বলটো যিমান ডাঙৰ প্ৰতিবিম্বটো সিমান ডাঙৰেই হৈছে। 3 নম্বৰত আহিব, ইয়াত আমি পইণ্টবোৰ লিখি দিয়া নাই সময়ৰ প্ৰতি লক্ষ্য ৰাখি, যে সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ পৰা দাপোনৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ পৰা দাপোনৰ দূৰত্বটো সমান হ'ব, যিটো আমি কওঁ যে U=V। অৰ্থাৎ দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব আৰু দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব সমান। আমি এইখন দাপোন ল'লোঁ আৰু এই বলটো ল'লোঁ। এই দাপোনখনৰ পৰা বলটো যিমান দূৰত ৰাখিছোঁ, ভিতৰৰ ফালে প্ৰতিবিম্বটো ঠিক সিমান দূৰতেই গঠন হৈছে। বুজি পাইছেনে কথাটো? যে দাপোনৰ পৰা এই বলটোৰ দূৰত্ব অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্ব আৰু এই দাপোনখনৰ ভিতৰৰ ফালে গঠন হোৱা প্ৰতিবিম্বৰ দূৰত্ব দুইটা সমান। এই তিনিটা কথা যোৱাকালিৰ সমতল দাপোনৰ কথা আছিলে, সেইকেইটা কথা আমি আজি পুনৰ বিবেচনা কৰিছোঁ। এতিয়া আমাৰ আজিৰ আলোচনাৰ মূল বিষয়বস্তুটো হৈছে গোলাকাৰ দাপোন। গোলাকাৰ দাপোন। এতিয়া গোলাকাৰ দাপোন কাক বোলে আমি সেই সংজ্ঞাটোলৈ যাম, আৰু দুবিধ গোলাকাৰ দাপোন, অৱতল দাপোন, উত্তল দাপোন লৈ পেলাই আমি আগবাঢ়িম। এতিয়া গোলাকাৰ দাপোন কাক বোলে আমি সংজ্ঞাটোলৈ যদি চাওঁ, তেতিয়াহ'লে আমাক কোৱা হৈছে যে যিবোৰ দাপোন কোনো এটা গোলকৰ অংশ, কথাটো মন কৰিবা, গোলক বুলি কৈছে, যিবোৰ দাপোন এটা গোলকৰ অংশ, সেই দাপোনবোৰকেই গোলাকাৰ দাপোন বুলি কোৱা হয়। এতিয়া গোলকৰ উদাহৰণস্বৰূপে আমি এই বলটো হাতত লৈছোঁ। মনতে ভাবি লওঁ যে এই বলটো ই কাপোৰৰ বা ৰবৰৰ বল নহয়, ই এটা কাঁচৰ বল, আইনাৰ বল। আৰু এই কাঁচৰ বলটোৰ বাহিৰ ফালে প্ৰলেপটো দিয়া আছে। দিয়া থাকিলে এই বলটোৰ ভিতৰ ফালটোৱে দাপোন হিচাপে কাম কৰিব। কথাটো আকৌ কৈছোঁ, যেনেকৈ এই সমতল দাপোনখনত এখন আইনা, কাঁচ, ইয়াৰ পিছফালে প্ৰলেপটো আছে, প্ৰলেপটো থকাৰ কাৰণে সন্মুখফালে দাপোন হিচাপে কাম কৰিছে। একেধৰণে এই বলটো যদি এটা কাঁচৰ বল হয় আৰু ইয়াৰ বাহিৰ ফালে যদি প্ৰলেপটো দিয়া থাকে, তেতিয়াহ'লে বলটোৰ ভিতৰ ফালটোৱে দাপোন হিচাপে কাম কৰিব। এতিয়া এই বলটোৰ পৰা আমি যদি গোলকৈ এটা অংশ কাটি লওঁ, এই বলটোৰ পৰা আমি যদি এনেদৰে গোলকৈ এটা অংশ কাটি লওঁ, তেতিয়াহ'লে কাটি লৈ পেলাই উলিয়াই আনিলে আমি এখন কি পাম? গোলাকাৰ দাপোন পাম। যিখন গোলাকাৰ দাপোন পাম, সেই গোলাকাৰ দাপোনখনৰ তাৰ প্ৰতিফলক পৃষ্ঠখন কি হ'ব? সুমুৱা হ'ব। কাৰণ বাহিৰ ফালে ৰূপালী প্ৰলেপ আছে, ঠিক এই চামুচখনৰ দৰে। ইয়াৰ যেনেকৈ এইটো ভিতৰটো সুমুৱা, যে এইফালে যি ৰূপালী প্ৰলেপ থাকে, সেই ভিতৰটো সুমুৱা এইখন এখন গোলাকাৰ দাপোন। আৰু প্ৰতিফলক পৃষ্ঠখন সুমুৱা হ'লে এই দাপোনখনক ক'ম আমি অৱতল দাপোন।
এইবাৰ আকৌ কথাটো আমি ওলোটাকৈ ভাবোঁ যে আমাৰ হাতত যিটো কাঁচৰ বল আছে বুলি ধৰি ল'লোঁ, এই বলটোক আমি কি বুলি ভাবি লৈছোঁ? এটা কাঁচৰ বল। এই কাঁচৰ বলটোৰ ভিতৰ ফালে প্ৰলেপটো দিয়া আছে। যদি ভিতৰ ফালে প্ৰলেপটো দিয়া থাকে, ডেফিনেটলি ইয়াৰ বাহিৰৰ ফালটোৱে দাপোন হিচাপে কাম কৰিব। এইবাৰো আমি এই বলটোৰ পৰা, কাঁচৰ বলটোৰ পৰা এটা গোলকৈ এটা অংশ কাটি ল'লোঁ। কাটি ল'লে আমি এখন দাপোন পাম, আৰু এই দাপোনখনৰ প্ৰতিফলক পৃষ্ঠখন এনেকুৱা উঠা হ'ব, অৰ্থাৎ চামুচখন উলটিয়াই দিলে যেনেকুৱা হ'ব তেনেকুৱা হ'ব এখন প্ৰতিফলক পৃষ্ঠ। এই দাপোনখনক কোৱা হ'ব কি বুলি? উত্তল দাপোন। অৰ্থাৎ যিবোৰ দাপোন কোনো এটা গোলকৰ অংশ, সেইবোৰ দাপোনক আমি গোলাকাৰ দাপোন বুলি কওঁ। যদি গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন সোমোৱা হয় তেন্তে কি দাপোন বুলি ক'ম? অৱতল দাপোন। আৰু যদি প্ৰতিফলক পৃষ্ঠখন উঠা হয় তেতিয়াহ'লে আমি তাক কি বুলি ক'ম? উত্তল দাপোন। অহাকালি বা তাৰ পিছৰ দিনটোত আমি যিটো পিছৰ ভিডিঅ' প্ৰস্তুত কৰিম পোহৰৰ ওপৰত, তাত তোমালোকক অৱতল আৰু উত্তল দাপোনবোৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম, বাস্তৱতে সেই দাপোনবোৰ কেনেকুৱা হয়। এতিয়া আমি যেতিয়া ৰশ্মি চিত্ৰ আঁকিবলগীয়া হ'ব, তেতিয়া আমি এখন অৱতল দাপোন বা এখন উত্তল দাপোন কিদৰে অংকন কৰিম সেই কথাটোলৈ আহোঁ। আমি প্ৰথমে এখন অৱতল দাপোন অংকন কৰিম। অৱতল দাপোনখন অংকন কৰিবলৈ যাওঁতে আমি ইয়াত প্ৰথমে এডাল আঁচপান কৰিম, আৰু ইয়াত মই ইঞ্চি হিচাপে লৈছোঁ। ইয়াত এককটো 2 ইঞ্চি হিচাপে ল'লোঁ। 3, 4, 5, 6, অৰ্থাৎ 2 ইঞ্চি 2 ইঞ্চিকে এই অক্ষৰডালক মই ভাগ কৰি ল'লোঁ। কেইটা ভাগ? 1, 2, 3, 4, 5, 6টা। এতিয়া পেঞ্চিল কম্পাছডাল লৈ পেঞ্চিল কম্পাছৰ জুমটোক এই বিন্দুটোত সংযোগ কৰিলোঁ, আৰু কম্পাছৰ পেঞ্চিলডাল এই বিন্দুটোত সংযোগ কৰি এইখন দাপোন, অৰ্থাৎ এই দাপোনখন হ'ল আমাৰ ভিতৰ পৃষ্ঠখন সোমোৱা এখন অৱতল দাপোন। যিটো কথা কৈছিলোঁ যে ভিতৰ পৃষ্ঠখন সোমোৱা অৱতল দাপোন। আমি দাপোনখন বৰ্ডত এনেকৈ আঁকিব নোৱাৰোঁ, অৰ্থাৎ ই এনেকৈ আছে, এই ধৰণে। বুজি পাইছা নিশ্চয়? এতিয়া আমি দাপোনখনৰ এটা নাম দিলোঁ এম-এম-এছ দাপোন। আকৌ ঘূৰি আহোঁ। কোনটো বিন্দুক কেন্দ্ৰ কৰি দাপোনখন আঁকিছিলোঁ? এই বিন্দুটো। গতিকে এই বিন্দুটো হ'ব ভাঁজ কেন্দ্ৰ চি। ভাঁজ কেন্দ্ৰ হ'ব চি। আমি চি বিন্দুক কেন্দ্ৰ কৰি দাপোনখন আঁকিছোঁ। এতিয়া এই বিন্দুটো, যিটো বিন্দু এই অক্ষৰডাল আহি দাপোনৰ যিটো বিন্দুত লাগিছে, এই বিন্দুটোক কওঁ আমি দাপোনৰ মেৰু, পি বিন্দু। অৰ্থাৎ দাপোনৰ মেৰু পি বিন্দুটো এইখন যদি আমি অৱতল দাপোন বুলি লওঁ, ইয়াৰ এই মধ্য অংশত অৱস্থিত হ'ব। এই মধ্য অংশত পি বিন্দুটো থাকিব। সেই বিন্দুটোক আমি কি বুলি ক'ম? মেৰু। ইয়াত আমাৰ এইটো পি বিন্দু, মেৰু। এতিয়া ভাঁজকেন্দ্ৰ চি আৰু মেৰু পি, এই দুইটা বিন্দু সংযোগ কৰা এই অক্ষৰডালক আমি ক'ম প্ৰধান অক্ষ বা মুখ্য অক্ষ। আৰু যিটো বিন্দুক কেন্দ্ৰ কৰি আমি অক্ষৰডাল আঁকিছোঁ, এই বিন্দুটোক কোৱা হ'ব ভাঁজকেন্দ্ৰ। এতিয়া আমি প্ৰধান অক্ষ বা মুখ্য অক্ষৰ সমান্তৰালকৈ অহা দুডাল পোহৰৰ ৰশ্মি অংকন কৰোঁ। এডাল ৰশ্মি ল'লোঁ এনেকৈ, আৰু আনডাল ৰশ্মি ল'লোঁ এনেকৈ। প্ৰধান অক্ষ বা মুখ্য অক্ষৰ সমান্তৰালকৈ অহা দুডাল ৰশ্মি অসীমৰ পৰা আহিছে, কোনো পোহৰৰ উৎসৰ পৰা আহি দাপোনত পৰাৰ পিছত এই ৰশ্মি দুডাল কি হ'ব? প্ৰতিফলিত হ'ব। অৱতল দাপোনৰ ক্ষেত্ৰত এই প্ৰতিফলিত ৰশ্মি দুডাল এই বিন্দুটোত লগ হ'ব।
অৱতল দাপনৰ ক্ষেত্ৰত এই প্ৰতিফলিত ৰশ্মিডাল এই বিন্দুটোত লগ হ'ব। যিটো বিন্দু আমি মুখ্য ফকাছ বা ফকাছ বিন্দু বুলি কওঁ আৰু কেপিটেল F লেটাৰটোৰে আমি এই বিন্দুটোক বুজাম। মনত ৰাখিবা ভাস্কেন্দ্ৰৰ পৰা F বিন্দুৰ দূৰত্ব অৰ্থাৎ চিৰ পৰা Fৰ দূৰত্ব আৰু Fৰ পৰা P দূৰত্ব সমান হ'ব লাগিব। সেইকাৰণে আমি 1 2 3 1 2 3 এই এককত মিলাই লৈছো। আৰু তোমালোকে ছবিবিলাক আঁকোতে এইটো চেণ্টিমিটাৰ ল'বা। ইয়াৰ পৰা ইয়ালৈ P পৰা F লৈ 3 চেণ্টিমিটাৰ, Fৰ পৰা C লৈ 3 চেণ্টিমিটাৰ, তেতিয়া একুৰেট হ'ব। তাৰমানে ইয়াত মূল কথাটো কি হ'বগৈ লাগিব বুলি ক'লো মই যে CF = PF। এই কথাটো কিন্তু হ'বই লাগিব। এতিয়া এইখন হ'ল এখন অৱতল দাপোন। একেধৰণে আমি এখন যদি উত্তল দাপোন আঁকো, আমি উত্তল দাপোনখন কেনেদৰে আঁকিম চাবা। আগৰ দৰে আমি ইয়াত এককটো লৈ লওঁ 2 ইঞ্চিকে। 1 2 3 4 5 6 এইটো বিন্দু, এই বিন্দুটো এইটো। এতিয়া এই বিন্দুটোক কেন্দ্ৰ কৰিম আৰু আমাৰ ইয়াত শৰ্ট পেঞ্চিল লাগে 1 2 3 4 5 6। আমি ইয়াত এখন আমি ইয়াত এখন দাপোন অংকন কৰিম ইয়াত এখন। অকণমান চকডাল ভাগি যোৱা কাৰণে তোমালোকক অকণমান ৰাখিবলগীয়া হৈছে। আমি এখন দাপোন অংকন কৰিম। এতিয়া এই দাপোনখনৰ এইটো আমি এখন দাপোনৰ নাম দিলোঁ M ডেছ। এতিয়া এই দাপোনখন আঁকোতে আমি কোনটো বিন্দুত কেন্দ্ৰ কৰিছো? এইটো ডেফিনেটলি এইটো হ'ব ভাস্কেন্দ্ৰ। এই দাপোনখন হ'ব এনেকুৱা উঠা, প্ৰতিফলক পৃষ্ঠখন উঠা, আৰু এইটো হ'ব মেৰু P বিন্দু। এতিয়া এই দাপোনখনৰ ক্ষেত্ৰত আমাৰ প্ৰধান অক্ষৰ সমান্তৰালকৈ অহা আমি দুডাল আগৰ দৰে দুডাল ৰশ্মি কল্পনা কৰিলে, আপতিত ৰশ্মি। এতিয়া এই আপতিত ৰশ্মি দুডাল দাপোনত পৰাৰ পিছত প্ৰতিফলিত হ'ব। ইয়াত প্ৰতিফলিত হওঁতে ইয়াৰ যিটো মধ্যবিন্দু PCৰ মধ্যবিন্দু হ'ল এই বিন্দু। এই বিন্দুটোৰ লগত আমি আপতিত ৰশ্মিৰে আপতন বিন্দুটো একেলগ কৰিব লাগিব। এইটো হ'ব প্ৰতিফলিত ৰশ্মি, পিছফালে আমি ফ্ৰেকশ্যনেল লাইন দি বহাই দিম। একেধৰণে এই আপতন বিন্দুত একেলগ কৰি দিলোঁ। এইটো হ'ল প্ৰতিফলিত ৰশ্মি আৰু পিছফালে আমি ফ্ৰেকশ্যনেল লাইন দি বঢ়াই দিলোঁ, অৰ্থাৎ এইটো হ'ব। আৰু এই বিন্দুটোক কোৱা হ'ব ফকাছ বিন্দু, যাক আমি কেপিটেল F ৰে বুজাম। এতিয়া ৰিভিউ কৰিছোঁ। যদি প্ৰতিফলক পৃষ্ঠখন সোমোৱা হয় অৱতল দাপোন, উঠা হ'লে উত্তল দাপোন। যিটো বিন্দুক কেন্দ্ৰ কৰি আমি দাপোন অংকন কৰোঁ, এই বিন্দুটোক অৰ্থাৎ C বিন্দুক কোৱা হয় দাপোনৰ ভাস্কেন্দ্ৰ। অৱতল দাপোনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰ আৰু দাপোনৰ মধ্যবিন্দুটোক কোৱা হয় দাপোনৰ মেৰু। আমাৰ P বিন্দু হ'ল দাপোনৰ মেৰু। ভাস্কেন্দ্ৰ আৰু দাপোনৰ মেৰু সংযোগ কৰা এই অক্ষডালক কোৱা হয় কি? প্ৰধান অক্ষ বা মুখ্য অক্ষ। অৱতল দাপোনৰ ক্ষেত্ৰত প্ৰধান অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মিবোৰ দাপোনত প্ৰতিফলিত হোৱাৰ পাছত প্ৰধান অক্ষৰ এটা বিন্দুত মিলিত হয়। এই বিন্দুটোক আমি কি বুলি ক'ম? ফকাছ বিন্দু বা মুখ্য ফকাছ। উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰধান অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি দাপোনত পৰি প্ৰতিফলিত হোৱাৰ পিছত প্ৰতিফলিত ৰশ্মিবোৰ
প্ৰধান অক্ষৰ এটা বিন্দুৰ পৰা অহা যেন লাগে এই বিন্দুটোক কোৱা হ'ব মুখ্য ফকাছ বা ফকাছ বিন্দু এতিয়া ইয়াতো আমি এই কন্ডিশনটো মেইনটেইন কৰিম উত্তল দাপোনৰ ক্ষেত্ৰতো CF = PF অৰ্থাৎ C বিন্দুৰ পৰা F বিন্দুৰ দূৰত্ব আৰু P বিন্দুৰ পৰা F বিন্দুৰ দূৰত্ব সমান হ'ব লাগিব আন এটা কথালৈ আহিম যে ভাস্কেন্দ্ৰৰ পৰা মেৰুৰ যিটো দূৰত্ব ভাস্কেন্দ্ৰৰ পৰা মেৰুৰ যিটো দূৰত্ব এই দূৰত্বটোক কোৱা হ'ব ভাঁজ ব্যাসাৰ্ধ আমি ভাঁজ ব্যাসাৰ্ধটোক R এৰে বুজাওঁ বা স্মল লেটাৰ R এৰে বুজাওঁ আৰু ফকাছ বিন্দুৰ পৰা বা মুখ্য ফকাছৰ পৰা মেৰুৰ যিটো দূৰত্ব মুখ্য ফকাছৰ পৰা মেৰুৰ যিটো দূৰত্ব সেইটো আমি ফকাছ দৈৰ্ঘ্য বুলি কওঁ ফকাছ দৈৰ্ঘ্যক আমি সৰু ফলা এৰে বুজাম ফকাছ বিন্দুটোক কেপিটেল লেটাৰ F দিম আৰু ফকাছ দৈৰ্ঘ্যটো বুজাবলৈ কিন্তু আমি এই Fটো দিম অৰ্থাৎ কি পালো আমি যে ভাস্কেন্দ্ৰৰ পৰা মেৰুৰ দূৰত্বটো হ'ল ভাঁজ ব্যাসাৰ্ধ আৰু মেৰুৰ পৰা ফকাছ বিন্দুৰ দূৰত্ব মেৰুৰ পৰা ফকাছ বিন্দুৰ দূৰত্বটো হ'ল ফকাছ দৈৰ্ঘ্য এটা যেহেতু CF = PF তাৰ মানে অকণমান আমি জামি ছবিকিটা চালে আমাৰ সুন্দৰকৈ ওলাই আছে যেহেতু CF = PF তাৰ মানে আমাৰ কি হ'ব CP = twice CP = আমি অলপ ইলাবৰেট কৰিলো CP = CF plus PF তাৰমানে CP মানে কি CP মানে হ'ল ভাঁজ ব্যাসাৰ্ধ আৰু CF PF দুইটা সমান গতিকে আমি এটো লিখিব পাৰো twice PF তাৰ মানে R = কি হ'ব twice F বা F = R/2 তাৰ মানে অবতল দাপোন বা উত্তল দাপোনৰ ক্ষেত্ৰত তাৰ ফকাছ দৈৰ্ঘ্যৰ মান ভাঁজ ব্যাসাৰ্ধৰ আধা বা ভাঁজ ব্যাসাৰ্ধৰ মান ফকাছ দৈৰ্ঘ্যৰ দুগুণ এটো হ'ল সিহঁতৰ ৰিলেশন এখিনলৈকে আহিলো ইয়াৰ পিছত আমাৰ আহিব গোলাকাৰ দাপোনত প্ৰতিবিম্বৰ গঠন মই ভাবো গোলাকাৰ দাপোনত প্ৰতিবিম্ব গঠনৰ আমাৰ কিতাপৰ 166 পেজত আছে আৰু এই প্ৰতিবিম্ব গঠন আমি ইয়াৰ পিছৰ যেটো আমাৰ ভিডিও ক্লাছ হ'ব সেই ক্লাছটো আলোচনা কৰিলে বেছি সুবিধা হ'ব তোমালোকে মই কিন্তু এটা অনুৰোধ জনাম যে তোমালোকে পিছৰ ভিডিও ক্লাছটো চাওঁতে হাতত কম্পাস পেন্সিল বক্সটো লৈ ল'বা মই ইয়াত যিদৰে ৰশ্মি চিত্ৰবোৰ অঙ্কন কৰিবলৈ দেখুৱাম সেই একে ধৰণে তোমালোকে অঙ্কন কৰিবলৈ চেষ্টা কৰিবা মই ভাবো তোমালোকে সফল হ'বা থ্যাংক ইউ